গাইজ আমলৈ পৰুৱা এক থালি সোণৰ থালিত এক থালি আমলৈ পৰুৱা এতিয়া আমি ইয়াক ধুনীয়াকৈ বনাম ইয়াৰ চাক আমলৈ পৰুৱা ৰেচিপি সোণৰ থালি দেই এইটো আমাৰ লোকেল সোণৰ থালি এক থালি ইয়াৰ চাক কি ধুনীয়াকৈ এক থালি ইয়াৰ চাক এক থালি জুইত বনাম আপোনালোকে দেখা নাই চাগে জুইত কেনেকৈ বনায় এতিয়া আমি ইয়াক জুইত বনাম বঢ়িয়াকৈ চাই থাকক ইফালে তেল গৰম হৈ আছে তাৰপৰা ইয়াৰ চাক ইফালে ৰেডি ইফালে আৰু মছলা মছলি খুন্দিও থৈছে ইফালে চা আমাৰ জুইতে খানা চব্জি বনাই জুইত বনালে টেষ্টিয়ে বেলেগ দেই গেছতকৈ এইটো জুইত বঢ়িয়া ইয়াৰ ইফালে চাক তাৰপৰা এইটো এতিয়া বঢ়িয়াকৈ ডালিম এইটো ইমান নহৰু আদাখিনি দিয়া হ'ল এইটো অকণমান দিয়াৰ পাছত অকণমান এইটো কিবা কৰি থ'ব লাগে তাৰপাছত এইটো ধুনীয়াকৈ ডালিম ইয়াৰ চাই থাকক দেই কি বঢ়িয়া ধুনীয়াকৈ এইটো ৰঙা ৰঙা হ'ল ন এইটো পিঁয়াজটো চাই এতিয়া ৰঙা ৰঙা হ'ল এতিয়া এইটো দিয়াৰ সময় হ'ব আৰু গাইজ চাই থাকক কি ধুনীয়াকৈ ত' এতিয়া আমি এইটো লগাই দিয়ক না অকণমান আৰু ৰখিম অকণমান আৰু এইটো ৰঙা ৰঙা হোৱা নাই আৰু অকণমান থ'ম তাৰপাছত লগামগৈ গাইজ তাৰপাছত এইটো ৰঙা ৰঙা হোৱাৰ পাছত এতিয়া আমলৈটো দিলোঁ এক থালি সোণৰ লোকেল থালি দেই এইটো সোণৰ লোকেল থালি বুলি কয় এইটো কাঁহৰ থালি মানে আমাৰ লোকেল সোণৰ থালি দেই গাইজ ইয়া চাওক ইয়া এতিয়া লাগিছে নাই আপোনালোকে খাই নাই এই বস্তুটো কমেণ্ট কৰক আমাৰতো এইটো বিহুত লাগেই এতিয়া আমি ধুনীয়াকৈ এইটো পাৰিছিলোঁ তাৰপৰা এতিয়া এইটো বনাই খাম আৰু এইটো বহুত দাম এতিয়া চাগে 2000 টকামান হ'ল নেকি আমি কিন্তু নিজেই কিবা কৰি এইটো চা এতিয়া হালধি দিয়া হ'লে এয়া চাক বঢ়িয়াকৈ ইমান বেছি বিশেষ বস্তু নালাগে ইয়াত এয়া ৱাও এতিয়া আকৌ নিমখটো দিম নিমখটো দিলোঁ এতিয়া বঢ়িয়াকৈ বঢ়িয়া হেতাটো অকণমান মাৰি দিওঁ এতিয়া হেতাটো মাৰি মেলি তাৰপৰা অকণমান দেৰি ঢাকি থৈ দিওঁ এইটো ইয়া চাক বঢ়িয়া লাগিছে নাই চাহ বহুত বঢ়িয়া না খাই ভাল লাগিব এইটো এতিয়া এইফালে জুইটো চাক এতিয়া একবাৰ খুলি চাওঁ খুলি মেলি বঢ়িয়াকৈ হেতা একবাৰ মাৰি চাওঁ কালাৰটো ধুনীয়া হৈ গ'ল না চাক গাইজ একবাৰ হেতা মাৰি চাওঁ দিওঁ নামা পানী দিছে বহুত পানী ওলাইচোন এই আমলৈ পৰুৱাটো বালি হ'ব নেকি অকণমান ক্ৰেক হৈছে মানে ভালকৈ ধুলোৱা হোৱা নাই নেকি নাই সিমান বালি নোলাব এয়া চাক কি বঢ়িয়া এইটো আমলৈ পৰুৱা ৰেচিপি গাইজ চাই থাকক এয়া ভাল লাগব না খাই কালাৰটো ধুনীয়া হ'ল ইফালে আমলৈ পৰুৱা ভাজি আছে তাৰপৰা ইফালে কবি বইল চাক কবি এনেকৈ বইল কৰি খোৱা হয় এইটো একে আমাৰ ঘৰৰ লোকেল কবি দেই এইটো চাক ইফালে কবি বইল তাৰপৰা ইফালে আমলৈ এয়া চাক এতিয়া পকিব আৰু গাইজ কি বঢ়িয়া হৈছে দেই পূৰা খায়ো দেখাম এতিয়া আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে চাই থাকক ইফালে চাহ জুই কি বঢ়িয়াকৈ জ্বলিছে তাৰপৰা এইটো পকিব হৈছে আৰু চাহ এয়া চাহ গাইজ ফাইনেল প্ৰডাক্ট এতিয়া আমি বঢ়িয়াকৈ কলপাতৰ এইটো বাকিম আৰু চাই থাকক চাহ গাইজ কি ধুনীয়াকৈ এইটো বাকিছে ইফালে চবৰ কাৰণে বাকিছে এতিয়া এয়া চাহ বাকী আছে কলপাতত খাই বঢ়িয়াই লাগে এইটো চাহ চাৰ্ভ কৰিব গৈ আছোঁ খাই চাব ইফালে এই লোৱা এক ভাগ লোৱা বঢ়িয়াকৈ এইটো খোৱা মানুহকেইটা দে টেষ্টি কৰি ইফালে লোৱা বঢ়িয়া ইফালে লোৱা বঢ়িয়া খাই চোৱা কেনেকুৱা লাগিছে কোৱা হা কেনেকুৱা লাগিছে ভাল লাগিছে না কেনেকুৱা লাগিছে ভাল লাগিছে দেই এতিয়া এইটো মোৰ বাক বঢ়িয়াকৈ খাম ইফালে খাই চাম ময়ো এতিয়া ময়ো খাই চাম ইয়া চাক বঢ়িয়া যদি আপোনালোকে মোৰ ভিডিঅ'টো এইটো আমলৈ পৰুৱা বনোৱা ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ টাটা বাই বাই আকৌ আপোনালোকক লগ পাই আছোঁ নতুন এটা ভিডিঅ' এই আচাক আমলৈ পৰুৱা খোৱা মানুহকেইটা চবে বঢ়িয়াকৈ খাই আছে সি কিন্তু বেলেগ সি 2 ভাগ লৈছে মানুহটো এই আচা ইফালে কেনেকৈ লাগিছে খাই এই ওলোৱা মানুহটো বঢ়িয়া লাগিছে না সঁচাকৈ ক খাই ভাল লাগে কিন্তু ওলাই কেনেকুৱা লাগে কষ্ট আছে ইয়া শুনিছে ন ইফালে এই ভাইটি চোৱা লাজ কৰিছে ইফালে চা হ'ব গাইজ টাটা